আপোনালোক সকলোকে ফিট জ্ঞান সিৰিজলৈ পুনৰ স্বাগতম জনাইছোঁ। নমস্কাৰ, মোৰ নাম ভাৰ্গৱ গগৈ। মই এজন বডি বিল্ডিং খেলুৱৈ আৰু মই 2 টাইমছ মিষ্টাৰ আছাম গ'ল্ড মেডেলিষ্ট হয়। Hello, expert. How important is meal timing for muscle gain? ইয়াতে ক'ব গ'লে আমাৰ খাদ্য গ্ৰহণ কৰাৰ সময়টো নিশ্চয় গুৰুত্বপূৰ্ণ, বহুতেই গুৰুত্বপূৰ্ণ এজন ইণ্ডিভিজুৱেলৰ কাৰণে। এতিয়া আপোনাৰ জেনেৰেল পপুলেশ্যনৰ কাৰণে হওক বা এজন এথলিটৰ কাৰণে হওক, সময়মতে খাদ্য গ্ৰহণ কৰাটো সদায় গুৰুত্বপূৰ্ণ হয়। তো ইয়াতে মাছল গেইনৰ কাৰণে যদি আপুনি সোধে তাতে দুটা কথা আহে, আপোনাৰ প্ৰি এণ্ড পষ্ট ৱৰ্কআউট। তো প্ৰি ৱৰ্কআউট যোনটো আপোনাৰ খাদ্য গ্ৰহণ কৰা সময় হ'ব, সেইটো আপুনি 1 ঘণ্টাৰ আগত এটা মিল ল'ব পাৰে, নাইবা 2 ঘণ্টাৰ আগতো মিল ল'ব পাৰে, নাইবা 3 ঘণ্টাৰ আগতো এটা মিল ল'ব পাৰে। সেইটো আপোনাৰ ডিপেণ্ড কৰে আপোনাৰ হজম শক্তিৰ ভিতৰত। আপোনাৰ কাৰণ বেলেগ বেলেগ মানুহৰ সকলোৰে বেলেগ বেলেগ হজম শক্তি থাকে। তো সেইটো আৰু মিল চাইজটো কেনেকুৱা হয়, কি কি লৈছে আপুনি মিলটোত, কাৰ্বহাইড্ৰেট প্ৰটিন কিমান এমাউণ্টত আছে, তো সেইটোৰ ওপৰত বেছ কৰি আপুনি টাইমিংটো ঠিক কৰিব পাৰে। তো মিনিমাম এইটো ৰেঞ্জত আপুনি ৰাখিব পাৰে প্ৰি ৱৰ্কআউট, যোনটো আপোনাৰ 1 ঘণ্টাৰ আগত বা 2 ঘণ্টাৰ আগত আপোনাৰ হজম শক্তি আৰু গ'লছৰ ওপৰত ডিপেণ্ড কৰি পিনে। আৰু পষ্ট ৱৰ্কআউট যোনটো আমি কওঁ, বেচিকেলি আপুনি পষ্ট ৱৰ্কআউট মাছল গেইনৰ কাৰণে মষ্টলি এটা আমাৰ যোনটো চাইণ্টিফিক টাৰ্মছত কয় এনাবলিক উইণ্ড' বুলি, সেইটো আপোনাৰ 1 ঘণ্টাৰলৈকে মানে থাকে বুলি কয় সাধাৰণতে। তো আপুনি পষ্ট ৱৰ্কআউট সেই 1 ঘণ্টাৰ সময়ৰ ভিতৰত যদি আপুনি নিজৰ বডিক সঠিক পৰিমাণে ছাফিচিয়েণ্ট এমাউণ্ট অফ কাৰ্বহাইড্ৰেট আৰু প্ৰটিন প্ৰভাইড কৰিব পাৰে, তো নিশ্চয় আপোনাৰ বডি মাছল গেইন ভাল হ'ব, ৰিজাল্টছো ভাল হ'ব। তো এনেকুৱা নহয় যে আপুনি সেই 1 ঘণ্টাৰ ভিতৰতে গোটেইখিনি প্ৰভাইড কৰিব লাগিব, বাট যোনটো এটা বেছিক ৰিকুৱাৰমেণ্ট থাকে, সেই 1 ঘণ্টাৰ ভিতৰত আপুনি নিজৰ বডিক প্ৰভাইড কৰিলে খুবেই ভাল ৰিজাল্টছ পাব, মাছল গেইন খুব ভাল হ'ব। আৰু সেইখিনিয়ে মোৰ ক'বলগীয়া আজি। ধন্যবাদ।